মানসিক আৰু আৱেগিক সহায় আজিৰ সময়ত যুৱশক্তিৰ ওপৰত সমগ্ৰ ভাৰতবৰ্ষ নিৰ্ভৰশীল সেয়া ৰাজনীতি হওক সেয়া অৰ্থনীতি হওক সমাজনীতি হওক আমি দেখি আহিছোঁ কৰ্ম সংস্কৃতিৰ ক্ষেত্ৰত নতুন প্ৰজন্মই কিমান আগ্ৰহেৰে আগুৱাই গৈছে আপুনি মই দেখিছোঁ কিন্তু তেনেকৈ আগুৱাই যোৱা খুব সফল ভালকৈ এটা চাকৰি লাভ কৰিছে আপুনি খবৰ পাব চাকৰি এটা সুখ্যাতিৰে অৰ্জন কৰিছে গাঁৱৰ ৰাইজ সকলো উৎফুল্লিত আমুকৰ ল'ৰাটোৱে এটা ভাল চাকৰি পালে ভালকৈ চাকৰি কৰিবলৈ আগবাঢ়িছিলহে কেইটামান দিনৰ পিছত খবৰ পাব তেওঁ আৰু এই পৃথিৱীত নাই তেওঁ বোলে চৰম পন্থা বাছি লৈছে কিয় লৈছে ল'ৰাজন মেট্ৰিক পৰীক্ষাত ষ্টেণ্ড কৰিছিল কিন্তু সেই একেজন ল'ৰাই মেট্ৰিক পৰীক্ষাত ষ্টেণ্ড কৰা সেই ল'ৰাজন ক্ৰমান্বয়ে মানসিকভাৱে কিয় দুৰ্বল হৈ পৰে এটা সময়ত ইমান সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সেই ছাত্ৰ বা ছাত্ৰীগৰাকী কিয় উচ্চ শিক্ষাৰ শেষত PhD কৰি থকাৰ সময়খিনিত অথবা স্নাতকোত্তৰ ডিগ্ৰী ল'বলগীয়া সময়খিনিত তেওঁ দুৰ্বল হৈ ভাঙি পৰিছে ক'ৰবাত মনোকষ্ট পোৱা নাইনে ক'ৰবাত আপুনি মই কষ্ট দিয়া নাইনে ক'ৰবাত আপুনি মই প্ৰতিবাৰে তেওঁক ৰিজাল্ট সুধি প্ৰতিবাৰে আপুনি মই তোমাৰ এতিয়া কি হ'ব কি কৰিবলৈ আগবাঢ়িছা তুমি কিমান টকা উপাৰ্জন কৰা এই কথাবোৰ সুধি সুধি আপুনি মই ক'ৰবাত হেঁচা প্ৰয়োগ কৰা নাইনে গতিকে এই হেঁচাবোৰ যেতিয়া আমি প্ৰয়োগ কৰিলোঁ সমাজে যেতিয়া বেছিকৈ আশা কৰিবলৈ ল'লে পিতৃ মাতৃয়ে যেতিয়া ভাবিল যে মোৰ সন্তানে চাকৰি কৰি মোক এইটো লৈ দিব সেইটো লৈ দিব বা এনেধৰণৰ আমি এটা অট্টালিকা বনাম মোৰ সন্তানে চাকৰি কৰিব লোভনীয় এটা বেতন এইবোৰ বুকুত সোমোৱাৰ লগে লগে এটা চাপ আহিল আৰু ইয়াৰ সমান্তৰালকৈ এই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যিটো কামৰ বাবে আগবাঢ়িছিল সেই কামটোত পোৱা মানসিক অশান্তি তাৰ বাবে সেই সন্তানগৰাকীয়ে সিদ্ধান্ত ল'বলগীয়া হয় যে পৃথিৱীখন মোৰ বাবে নহয় কাৰণ সমাজে বেয়াকৈ ক'লে তেওঁ শুনিব পাৰে বাটে পথে লগ পোৱা 10জনে বেয়াকৈ ক'লে তেওঁ শুনিব পাৰে কিন্তু যদি মা আৰু দেউতাই বেয়াকৈ কয় তেওঁ শুনিব নোৱাৰে কষ্ট পায় কাৰণ শেষ ভৰসাই পিতৃ মাতৃ যদি ভাঙি পৰা সময়খিনিত আপুনি সন্তানক এবাৰ কৈছে এটা বাক্য কৈছে যে শুন যি হ'ল আকৌ পৰীক্ষা দিয়া মই আছোঁ নহয় তুমি আকৌ গান গাবা এবাৰ পুৰস্কাৰ পাবা নহয় যি হ'ল তুমি আকৌ কৰা এই কামটো মই আছোঁ তোমাৰ লগত মাকে যদি সেই সাহসটো দিয়ে পিতৃয়ে যদি সেই সাহস দিয়ে পিতৃ মাতৃয়ে যদি সেই সাহস দিয়ে সেই সন্তানে তেনে সিদ্ধান্ত ল'ব পাৰিবনে কেতিয়াও সেই সন্তানে তেনে সিদ্ধান্ত ল'ব নোৱাৰে কিন্তু আমি সদায় আনৰ সৈতে তুলনা কৰি আমাৰ সন্তানক আমি সদায় এটা মানসিক কষ্ট দিবলৈ যেন চেষ্টা কৰোঁ আমাকো কৰিছিল সৰুতে যে আমুকে কৰিলে তুমি কিয় নোৱাৰিলা কি বুলি কোৱাৰ লগে লগে দেউতাৰ ওচৰত মোৰ ক'ব নোৱাৰাকৈ মোৰ অকণমানি বুকুখনে হাহাকাৰ কৰি উঠিছিল যে দেউতা তুমি কিয় বুজি পোৱা নাই যে এই কামটো মই কৰিব নোৱাৰোঁ মোৰ দ্বাৰা এই কামটো নহয় তুমি কিয় বুজা নাই কিন্তু ক'ব নোৱাৰোঁ দেউতাই মনত কষ্ট পাব দেউতাই মোক লৈ আশা কৰিছে গতিকে সেই যুঁজখনত আমাৰ সন্তান যুঁজি আছে আজিৰ সময়ত যুঁজি থকা সেই সন্তানক আপুনি আটাইতকৈ দিব পৰা ডাঙৰ সাহসটোৱে হৈছে আৱেগিক আৰু মানসিক সাহস যে আপুনি আছোঁ বুলি কোৱা এটা মাত্ৰ শব্দ এই শব্দটোৱে আপোনাৰ সন্তানক শক্তিশালী কৰি তুলিব আৰু তাৰ পাছতে আহে নৈতিকতা আৰু মূল্যবোধৰ শিক্ষা নৈতিকতা আৰু মূল্যবোধৰ শিক্ষা শংকৰদেৱ শিশু বিদ্যা নিকেতনত কেনেকৈ শিকোৱা হয় সেয়া হয়তো মই আপোনালোকক নতুনকৈ কোৱাৰ প্ৰয়োজনীয়তা নাই ব্যক্তিগত খণ্ডৰ কাৰণ মই নিজেও অধ্যয়ন কৰিছোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ এগৰাকী মই প্ৰাক্তন ছাত্ৰী গতিকে মই মৰ্মে খোজে প্ৰতি সেয়া উপলব্ধি কৰোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতনত সোমোৱাৰ লগে লগে ইয়াৰ এটা বেলেগ ধৰণৰ পৰিৱেশ এটা অন্য ধৰণৰ আকৰ্ষণ শংকৰদেৱ শিশু বিদ্যা নিকেতনত যি নৈতিক শিক্ষা দিয়া হয় যি শিষ্টাচাৰ শিকোৱা হয় সেয়া অকণমান আন বিদ্যালয়ৰ তুলনাত অকণমান হ'লেও ক'ৰবাত বেছি সেইটো অন্ততঃ মই ডাঠি ক'ব পাৰোঁ অন্ততঃ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষাগুৰু পাৰ হৈ গ'লে দূৰৰ পৰা নমস্কাৰ দিয়েনে ডাঙৰক দেখাৰ লগে লগে এষাৰ মাত লগায় এইখিনি শিকোৱা হয় শিষ্টাচাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত সেই ডাঙৰক সন্মান জ্যেষ্ঠ সন্মান সৰুক মৰম সহানুভূতি দয়াশীল এই গুণখিনি ইয়াত শিকাই পঠিওৱা হয় আৰু এনেভাৱে ইয়াত তৈয়াৰ কৰা হয় বৌদ্ধিক আৰু মানসিকভাৱে শক্তিশালী হ'ব পৰাকৈ ইয়াত সেইবাবে প্ৰজ্ঞাৰ সাধনা থাকে বুলি এটা বিশ্বাস কৰা হয় ইয়াত কেৱল পুথিগত শিক্ষাই নহয় শংকৰদেৱ শিশু বিদ্যা নিকেতনত সেইবাবে প্ৰজ্ঞাৰ সাধনা থাকে আমাৰ সন্তানে সেইবাবে এইখন ছাত্ৰ ছাত্ৰীয়ে প্ৰজ্ঞাৰ সাধনা কৰিবলৈ শিকে সেইটো খুব গৌৰৱৰ কথা আৰু আপোনালোক ইয়াত হয়তো অধিকাংশ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰী অভিভাৱক আছে গতিকে আপোনালোকক মই ধন্যবাদ জনাইছোঁ যে আপোনালোকে শংকৰদেৱ শিশু বিদ্যা নিকেতনক বাছনি কৰিলে আপোনালোকৰ সন্তানৰ বাবে এখন শিক্ষানুষ্ঠান বাছনি কৰাটো আমাৰ বাবে বৰ জটিল কিন্তু যিসকলে শংকৰদেৱ শিশু বিদ্যা নিকেতনলৈ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন অসুবিধাৰ বাবে আনিব পৰা নাই মই সেইসকলক অনুৰোধ জনাম য'তেই আপোনাৰ
শিক্ষাৰ্থীগৰাকীক আপোনাৰ সন্তানক আপুনি দিছে, আপুনি আন শিক্ষানুষ্ঠানখনত শংকৰদেৱ শিশু বিদ্যা নিকেতনত দিলে আপুনি যিমান নিশ্চিন্ত হৈ থাকিব পাৰিব, আন শিক্ষানুষ্ঠানত দিলে আপুনি অকণমান দায়িত্বশীল আৰু হ'ব লাগিব। আপুনি চকু ৰাখিব লাগিব সকলো সময়তে। সেই দায়িত্ব যদি প্ৰত্যেকেই লয়, মই ভাবোঁ নৈতিক স্খলনৰ বাতৰি কোনো সন্তানৰ পৰা নাহে। আৰু আমি সেই একেটা বাক্য কৈ থাকিবলগীয়া নহয় যে আজিকালি প্ৰজন্মটোৱে এনেকুৱা, আজিকালি প্ৰজন্মটোৱে এনেকুৱা। এই কথাষাৰ শুনিলে আমি ক'ৰবাত কষ্ট পাওঁ, সুধিবলৈ মন যায় যে আপোনালোকৰ প্ৰজন্মটো কেনেকুৱা আছিল? আমিতো জন্ম হৈ এইবোৰ শিকি অহা নাছিল। এই যে আজিকালি দুই এটা ল'ৰা ছোৱালী হুলস্থুল কৰিবলৈ আৰম্ভ কৰিছে, দুই এঠাইত অভদ্ৰ আচৰণ কৰে ক'ৰবাত, কিন্তু তাৰ বাবে সামৰি গোটেই ল'ৰা ছোৱালীক গালি পৰা হয়। আজিকালি প্ৰজন্মটো এনেকুৱা। তেওঁলোকে মাতৃৰ পেটতে শিকি আহিছে নেকি? যেতিয়া বাতৰি চাই আপোনালোকে তেনেধৰণৰ যেতিয়া অপকৰ্ম কৰে সন্তানে, সেই ছাত্ৰ ছাত্ৰীয়ে দেখিব শিক্ষাগুৰুক মাৰিবলৈ গৈছে। সেই শিক্ষাগুৰুক মাৰিবলৈ কি ঘৰখনত শিকাই পঠিয়াইছে নেকি? পিতৃ মাতৃয়েতো স্বাভাৱিকতে শিকাই পঠোৱা নাই। গৰ্ভাৱস্থাত শিকি আহিছিল নেকি? তাততো শিকি অহা নাই। কিন্তু শিকিল ক'ৰ পৰা? তেওঁলোক শিকিল নহয় কিবা এটা, ক'ৰ পৰা শিকিল? আপুনি মই সন্তান কোন দিশে গৈছে, ক'ৰ পৰা এইবোৰ আহৰণ কৰিছে, সেইটোহে এতিয়া চকু দিব লাগে। কাৰণ এইখিনি সময়ত চকু দিয়াটো, অৰ্থাৎ মোৰ সন্তানক অকল লক্ষ্যমুখী এটা দিশত নি আছোঁ কিন্তু ঠিকেই, কিন্তু সন্তানে কি শিকিছে, কি আচৰণ কৰিছে, কেনেকৈ আনৰ সৈতে কথা পাতিছে, সেইখিনিৰ ওপৰতো আমি দূৰৰ পৰা চকু ৰখাটো খুব প্ৰয়োজনীয়। দ্ৰুত বেগত বাহন চলাই যোৱা একাংশ মা দেউতাই গমেই নাপায়, কিন্তু সেই বাহনখনত দুচকীয়া এখন বাহনত ফুৰাই এগৰাকী গৈছে, গৈ মাৰি পঠিয়াইছে কোনোবা এটা পষ্টত এজোপা গছত, লগে লগে স্বৰ্গগতি। এই যে দ্ৰুতগতি স্বৰ্গগতি লিখা থাকে, মই কওঁ স্বৰ্গগতি নহয়, দ্ৰুতগতি নৰকগতিহে বুলি পাৰিলে লিখক। স্বৰ্গলৈ যায় নে নাযায় আমিতো নাজানো। অপৰিণত অৱস্থাত পিতৃ মাতৃয়ে এখন দুচকীয়া বাহন কিনি দিয়ে। যি সময়ত ছাত্ৰ বা ছাত্ৰীগৰাকীক প্ৰয়োজন নাছিল আপুনি বাইকখন কিনি দিয়াৰ, কিন্তু আপুনি কিনি দিলে কাৰণ সন্তানে দাবী কৰিছিল। আপুনি এখন গাড়ী কিনি দিলে, চাৰিচকীয়া বাহন এখন কিনি দিলে, আপুনি কিনি দিয়াৰ প্ৰয়োজন নাছিল, অথচ সন্তানে দাবী কৰিছে, আপুনি ভাবিলে যে ল'ৰাৰ প্ৰয়োজন মই দি দিওঁ। ইফালে ল'ৰা স্কুলত আছে অথবা কলেজলৈ গৈছেগৈ, সেইখিনি সময়ত যেতিয়া সহজতে এটা ল'ৰাই সেইখিনি পাব, সেই সন্তানে দ্ৰুত বেগত বাহন নচলাই কি ঠেলাৰ দৰে চলাব? সেই বাহনখন খুন্দা মাৰিলেও এটা বিশ্বাস থাকিব যে এইখন ভাঙিলে দেউতাই আৰু এখন কিনি দিব। এই গাড়ীখন ভাঙিলে কি হ'ব? মোৰ দেউতাৰ বহুত পইচা, মাৰ বহুত পইচা, আৰু এখন মোক কিনি দিব। নিজে অৰ্থ উপাৰ্জন কৰি, মই এটা চাকৰি কৰিম, মই ব্যৱসায় কৰিম, মই সফল হ'ম, আৰু সফল হোৱাৰ পাছত মই যি টকা পইচা উপাৰ্জন কৰিম, মোৰ উপাৰ্জনেৰে মই এখন গাড়ী কিনিম, মোৰ উপাৰ্জনেৰে মই এখন দুচকীয়া বাহন কিনিছোঁ। সেই নিজৰ কষ্টোপাৰ্জিত ধনেৰে কিনা বাহনখন কোনেও সেই দ্ৰুত বেগত চলাব নোৱাৰে। দ্ৰুত বেগত বাহনখন চলাই নিজেতো স্বৰ্গলৈ যায়েই, লগত এগৰাকীক বহাই নিয়ে স্বৰ্গলৈ যাবলৈ লগ সেইটো, আৰু খোজকাঢ়ি যে থাকে দুজনমান বাটৰুৱাত, তেওঁলোককো লগতে স্বৰ্গলৈ লৈ যায়, দলে বলে গুচি যায় গোটেইটো। আপুনি যাওক, এই এগৰাকী গৈছে, পিছতো এগৰাকীক লৈ যাব নালাগে নহয়, কাষতে খোজকাঢ়ি থকা গৰাকীকো লৈ যাব নালাগে নহয়, কিন্তু লৈ যায় মহতিয়াই, নিয়ে নে এফালৰ পৰা মহতিয়াই। সেই চিন্তাটো যে মই মৰি গ'লে মোৰ এই আশে পাশে থকা মানুহ এইগৰাকীক মাৰিবলৈ বা মোৰ বাহনখনে এওঁলোকক কিবা ক্ষতি কৰিব পাৰিব, মোৰ কৰ্মকাণ্ড এওঁলোকক কিবা ক্ষতি কৰিছে, কিবা সেই ভয়টো যে মই আনৰ ক্ষতি নকৰোঁ, এইটো কৰাটো অপৰাধ, সেইটো ভাৱনা আমাৰ মাজত কেতিয়া জাগিব? সেই ভাৱনাটো যদি আমাৰ মনত জাগি থাকে, তেন্তে সেই সন্তান কেতিয়াও বিপথে যাব নোৱাৰে। এটা ভয় থাকিব লাগিব যে অন্ততঃ আমাৰ সন্তানে যে আমাৰ লগত অন্ততঃ কোনেও নেদেখিলেও আমাক ঈশ্বৰে দেখি আছে। এজন ল'ৰা দৰ্জা খুলিছে ৰাতিপুৱাই, সন্মুখত দেখিছে খুব আকৰ্ষণীয় ব্যক্তিত্বৰ এজন ব্যক্তি ৰৈ আছে। বোলে আপুনি কোন? মানুহজনে কৈছে মই ভগৱান। সেই আজিৰ সময়ত ভগৱান থাকিনে? তেওঁ কৈছে বোলে নহয় মই ভগৱান, সঁচাকৈ কৈছোঁ, তুমি প্ৰমাণ চাব পাৰা। বোলে আপুনি কিয় আহিছে? নহয় আজি দিনটো 24 ঘণ্টা সময় মই তোমাৰ লগত থাকিবলৈ আহিছোঁ। আপুনি মোৰ লগত থাকিব? তেওঁ আচৰিত হৈছে, মই তোমাৰ লগত থাকিম, গোটেই দিনটো তুমি কিনো কৰ্ম কৰা মই তোমাক চাবলৈ আহিছোঁ, আজি একেলগে মই তোমাৰ সৈতে থাকিম, কিন্তু এটা কথা, তুমিহে মোক দেখা পাবা, কোনেও মোক দেখা নাপায়। দৰ্জাৰ সন্মুখত তেনেকৈ কথা পাতিছে, তেওঁ বিশ্বাস হোৱা নাই, এইটো কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে। ইফালৰ পৰা মাকে মাত দিছে, শুন তই অথনিৰ পৰা দৰ্জাৰ সন্মুখত তই কাৰ লগত কথা পাতি আছোঁ অকলে অকলে? তেতিয়া তেওঁ আচৰিত হ'ল, সঁচাকৈ হয় মানে ভগৱান। তাৰপাছত গৈ বহিছে, খোৱা টেবুলত যেতিয়া বহিছে, মাকে খাবলৈ উলিয়াই আনি দিছে। মাকে যেতিয়া খাবলৈ উলিয়াই আনি দিছে,
খোৱা বস্তুবোৰ দেখি তেওঁ উঠিল নহয় পটককৈ খং যে মাকে তেওঁ বেয়া পোৱা আটাইতকৈ বেয়া পোৱা চব্জিখিনিয়ে বনাইছে সেইখিনিয়ে ৰান্ধিছে বোলে কেৰেলা ভাজিছে মা তুমি আজি আকৌ এইখিনি বনালানে এইখিনি আকৌ ৰান্ধিলানে মইতো এইখিনি খাই বিৰাট বেয়া পাওঁ কিয় ৰান্ধিলা তাৰপাছত দেখিলে যে সন্মুখত ভগৱানজনটো একেলগে বহিছেই কাষতে মাকেহে দেখা নাই তেওঁতো দেখি আছে দেখাৰ লগে লগে বোলে ইছৰাম ভগৱানৰ আগত মই এনেকুৱা ব্যৱহাৰ কৰিলোঁ লগে লগে কৈছে মা একো নাই দিয়া মই খাম তেনেকৈ সেই বুলি কৈ পটাপট খাইছে ভগৱানে দেখি আছে যে তাৰপাছত গাড়ীখনত বহিলহে গাড়ীখনত বহি গাড়ীখন চলাই গৈ আছে খুব দ্ৰুত বেগত চলাইছে আকৌ হঠাৎ মনত পৰিল কাষতে মিচিকে বহি আছে কাষৰ চিটটোতে বহি আছে নহয় ভগৱানজন বোলে মোক দেখিছে ইচ্ছা মই লাজেই পালোঁ ভগৱান ঠাকুৰেতো মই আজি ভাল হৈ থাকিব লাগিব আজিও মই এনেকৈ চলাইছোঁ মোক কি বুলি ভাবিব ভগৱানে গতিকে একদম ধুনীয়াকৈ যিধৰণে আমি যাব লাগে তেনেকৈ বাহনখন লৈ গৈছে তেনেকুৱাতে ফোন এটা আহিছে ফোনটো ৰিচিভ কৰিছে এগৰাকী ব্যক্তিয়ে ফোন কৰিছে কামৰ বাবে তেখেতক এটা ঠিকাৰ বাবে তেওঁ কথাটো আলোচনা কৰিব লৈছিলহে বোলে তুমি কিমান পাৰ্চেণ্ট ল'বা মোক কিমান পাৰ্চেণ্ট দিবা লাভৰ কথাটো পাতিবলৈ লওঁতে এইফালে দেখিলে এখন মিচিকিয়ে হাঁহি ভগৱানে চাই আছে তো সেইবুলি চাই থকা দেখি ভাবিলে এবাৰতো চাই আছে ইছৰাম ভগৱানৰ আগতো মই এইবিলাক লাভ লোকচানৰ কথা পাতিছোঁ লাজেই পালোঁ লগে লগে নাই আপুনি আহিব দিয়ক মই আপোনাৰ কামটো কৰি দিম একো কথা নাই আপুনি একো মোক দিব নালাগে যিখিনি লাভ হয় আপুনি ৰাখিব মাত্ৰ ৰাইজৰ ভাল হ'ব সেইবুলি তেওঁ দিনটো পাৰ হ'ল নিশা আহি বিচনাত শুইছে হোৱাৰ লগে লগে অকণমান সময়ৰ পাছত এটা খুব দূৰত এটা শব্দ শুনিছে দৰ্জাত টুকৰ কৰিছে মাকে বোলে ইমান সময় হ'ল তই শুইয়ে আছনে এই ইমান সময় আচলতে সাৰ পাই থতমত খাই ব্যক্তিগৰাকীয়ে অনুভৱ কৰিছে তেওঁ আচলতে ইমান সময় এটা সপোনহে দেখি আছিল সঁচাকৈ যদি ভগৱান তেনেকৈ আমাক পৰীক্ষা ল'বলৈ আহে আমিবোৰে শূন্য পাম আমিবোৰ ফেইল কৰিম সেই ব্যক্তিগৰাকীয়ে সেইখিনি মুহূৰ্তত অনুভৱ কৰিছে যে এনেকৈ সঁচাকৈ যদি ভগৱানটো আহে আমাক কেতিয়াবা পৰীক্ষা ল'বলৈ তেনেকৈতো হয়তো চাগে বিভিন্নগৰাকীৰ ৰূপত পৰীক্ষা ল'বলৈ আমাৰ মাজলৈ আহি আছে কিন্তু আপুনি মই অনুভৱ কৰিব পৰা নাই নহয় যে সেই ভগৱন্তই আমাক পৰীক্ষা লৈছে আপুনি মই কি ভাবি আছোঁ আপোনাৰ মোৰ সিদ্ধান্তই হয় আপুনি মই হ'বলৈ জানো গতিকে সেইখিনি সময়ত সেই ব্যক্তিগৰাকীয়ে অনুভৱ কৰিলে যে ভগৱন্তই প্ৰত্যেকটো বস্তু হয়তো নিৰীক্ষণ কৰি থাকে অন্ততঃ এটা বিশ্বাস এই বিশ্বাসটো এনেকুৱা হয়তো সেই আমাৰ ছাত্ৰ ছাত্ৰীসকলেও সেই বিশ্বাসটো কৰিব লাগিব যে আমাক কোনেও নেদেখিলেও অন্ততঃ এজনে দেখি আছে সেইজনে ওপৰত থকাজন সেইজন ভগৱান শ্ৰীকৃষ্ণ হ'ব পাৰে সেইজন মহাদেৱো হ'ব পাৰে সেইজন গণেশো হ'ব পাৰে সেইজন আল্লাহো হ'ব পাৰে এজন গুৰু নানকো হ'ব পাৰে সেইজন যিকোনো হ'ব পাৰে কিন্তু আপুনি এটা বিশ্বাস কৰিছে যে কোনোবা এজনে আপোনাক চাই আছে আপুনি এটা আদৰ্শক বিশ্বাস কৰিছে কিন্তু কোনোবা এজনে যদি আপোনাক চাই আছে তেন্তে আপুনি এতিয়া প্ৰতি খোজে সাৱধান হৈ থাকিব লাগিব পিতৃ মাতৃয়েও যদি তেনেকৈ ভাবে যে আমি যিটো কাম কৰি আছোঁ আমাকতো কোনোবাই নিৰীক্ষণ কৰি আছে আমাকতো চাই থাকিবলৈ সন্তানৰ চকু দুটাতকৈ ডাঙৰ কেমেৰা আৰু কিবা আছে নেকি কাৰণ আপুনি ক'ব নোৱাৰাকৈ আপুনি আজি কৰা আচৰণটো আপোনাৰ সন্তানে পিছদিনা গৈ কাৰোবাৰ সন্মুখত দেখুৱাই দিব আপুনি তেতিয়া লাজ পায় আগদিনা যদি আপোনালোকে তৰ্কাতৰ্কি কৰিছে পিছদিনা আমাৰ মা দেউতাই এনেকৈ কাজিয়া লাগে বুলি দেখুৱাই দিব ক'ৰবাত আপুনি যিমানে লুকুৱাবলৈ চেষ্টা নকৰক কাৰণ সন্তানে সেইটো দেখিলে ভাবিল যে কাজিয়া কৰিছে এনেকৈ সেইটো ৰস পাব ফূৰ্তি পাব যে এইটো কি কৰিছে ইমান ডাঙৰকৈ চিঞৰিছে লাহে লাহে সন্তানৰ মাত কথা ডাঙৰ হৈ আহিব গতিকে সেইখিনি আপোনাক অনুকৰণ কৰি থাকিল কেৱল শিক্ষাগুৰুৰ ওপৰতে সমস্ত দায়িত্ব ন্যস্ত নাথাকে ইয়াৰ আধা দায়িত্ব অৰ্থাৎ এটা বৃহৎ অংশৰ দায়িত্ব আপোনালোকৰ কান্ধত থাকে যে শিক্ষাগুৰুৱে যিখিনিলৈকে দায়িত্ব পালন কৰিছে তাৰ পিছৰখিনি অন্ততঃ আমি পালন কৰিম এই ক্ষেত্ৰত মই ভাবোঁ এগৰাকী মাতৃৰ ওপৰত দায়িত্ব বেছি মই খুব কষ্ট পাওঁ যে এনে বহু মই মাতৃ দেখিছোঁ খুব অকলশৰে আজি মাতৃৰ সংখ্যা বেছি গতিকে এই কথাষাৰ ক'ব লাগিব যে অকলশৰে নিজৰ সন্তানক ডাঙৰ কৰি নিজৰ সপোনটোৰ বাবে সন্তানক এখন বিদ্যালয়লৈ লৈ আহে সেইখনত নামভৰ্তি কৰে বহু সপোন লৈ আহে সেই মহিলাগৰাকী সেই মাতৃগৰাকী নাৰীগৰাকী কিমান কষ্টৰ সন্মুখীন হয় সেই আপুনি মই শব্দৰে বা কথাৰে প্ৰকাশ কৰিব আমি নোৱাৰোঁ লিখি প্ৰকাশ কৰিব নোৱাৰোঁ সেই মাতৃগৰাকীক সন্তানে আটাইতকৈ বেছি অনুকৰণ কৰে কাৰণ গণসংযোগ মাতৃৰ পৰা আৰম্ভ হয় মাৰ মনটো যদি বেয়া হৈ থাকে আপুনি মই কেতিয়াবা ভাবি চাইছোঁনে আমাৰ মনটো কিয় বেয়া হয় ক'ৰবাৰ পৰা দৌৰ মাৰি সেই মাকক দেখা নাপালে সন্তানে কিয় হাহাকাৰ কৰে যদি কেতিয়াবা মায়ে আমি নেদেখাকৈ কান্দিছে আমাৰ চকুত ধৰা পৰিছে তেন্তে সেই সন্তানে যিমান কষ্ট পায় সেই কষ্ট একো বস্তুৰ সৈতে তুলনা নহয় গতিকে মাতৃসকল মানসিকভাৱে খুব শক্তিশালী হৈ থকাৰ এইখিনি সময় আৰু সেইবাবে ঘৰখনৰ জ্যেষ্ঠগৰাকী অৰ্থাৎ ঘৰখনৰ গুৰি ধৰোঁতা পিতৃগৰাকীয়ে পুৰুষগৰাকীয়ে সেই বাপগৰাকীয়ে সদায় ঘৰখনৰ মহিলাগৰাকীক এটা মানসিক শান্তি দিব লাগিব কোনোদিন অত্যাচাৰ কৰিব নালাগিব এইবাবে কাৰণ সন্তানে যদি সেই দৃশ্য কিবা কাৰণত দেখা পায়
মাতৃক অত্যাচাৰ কৰাৰ দৃশ্য যদি সন্তানে কেতিয়াবা স্বচক্ষে দেখা পায় সেই সন্তানৰ ভিতৰত এটা আক্ৰোশে ক্ৰিয়া কৰে আৰু শেষলৈ অপৰাধ প্ৰৱণতা বৃদ্ধি পায় অপৰাধজনিত ঘটনা সংঘটিত কৰে আপুনি গম নাপায় সৰুতে সেই ঘটনাটো দেখিছিল বাবে এই কামটো কৰিছিল কিন্তু বহু বছৰ পাছত যেতিয়া তেনে এটা বৃহৎ ঘটনা সংঘটিত কৰিব তেতিয়া যদি সেই আপোনাৰ চৰিত্ৰবোৰ চাই তেনে বহু অপৰাধীৰ যেতিয়া আমি ব্যক্তিগতভাৱে বহু অপৰাধীৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলোঁ তেতিয়া গম পাইছিলোঁ সেই অপৰাধীজন একেদিনাই অপৰাধী হোৱা নাই একেদিনাই সেই ভয়ংকৰ কামটো কৰা নাই কামটো কৰিছিল এইবাবে কাৰণ শিশু অৱস্থাত দেউতাকে মাকক সঘনাই মাৰি থকা দেখিছিল অত্যাচাৰ কৰা দেখিছিল সদায় দেখি দেখি মাকে সদায় উচুপি থকা দেখিছিল সেয়া দেখি 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 কথাখিনি ক'ব নোৱাৰি নিজৰ বুকুৰ ভিতৰত তেওঁ ভয় কৰিছিল যে মই ক'লে দেউতাই মোকো মাৰিব গতিকে এই ক্ষেত্ৰত সেই তাৰতম্যটো দেউতাক পৃথক গ্ৰহৰ প্ৰাণী মা চাগে পৃথক এই পৃথকতা এটা অনুভৱ কৰি ল'লে তেতিয়াই আৰু তাৰ পাছতে হৃদয়ত এটা আক্ৰোশ সেই আক্ৰোশটো দেখি 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 শেষত অপৰাধজনিত ঘটনা সংঘটিত কৰে সন্তানে খুব কষ্ট পায় মাতৃ যদি অসন্তুষ্ট এটা মন লৈ থাকে গতিকে প্ৰতিগৰাকী মাতৃক মই অনুৰোধ জনাম যে ৰঙীন হৈ থাকক আপোনালোকৰ হৃদয়ত আধ্যাত্মিকতা কঢ়িয়াওক আপোনালোক সুখী হৈ থাকক মুখমণ্ডলত অন্ততঃ হাজাৰ চাপ থাকিলেও এটা হাঁহি ৰাখিবলৈ চেষ্টা কৰক অন্ততঃ ভাগৰুৱা হৈ অহা আপোনাৰ সন্তানক আপুনি হাঁহি মাতি কথা এষাৰ কওক কেটকেটাই মেটমেটাই যে আমি কথাবোৰ কওঁ একেৰাহে যে কেতেৰা জেঙেৰা চিঞৰ বাখৰ আমি ভাবিয়ে লৈছিলোঁ মোৰ মাও মই আচৰিত হৈছোঁ মায়ে কিন্তু সামাজিক মাধ্যমত দেখিবই মায়ে এতিয়া লাজেই কৰিব কথাটো ক'লে কিন্তু ক'ব লাগিব মোৰ মা আচলতে ইমান নিমাকিত একেবাৰে খুব কম কথা কয় লাহে লাহে মাৰ মাতটো টান হ'বলৈ আৰম্ভ কৰিম তাৰপাছত ডাঙৰ হোৱাৰ পিছত এদিন সুধিলোঁ মা তোমাক কথা এটা সুধো দেই তুমিতো গাভৰুতে মই শুনিছিলোঁ তুমিতো খুব শান্ত আৰু খুব অমায়িক আছিলা তুমি মাত কথাবোৰ ইমান সৰুকৈ কৈছিলা তোমাৰ মাতবোৰ যে ইমান ডাঙৰ হৈ গ'ল এতিয়া কেনেকৈ মায়ে তেতিয়া লাহেকৈ কৈছে তহঁতৰ লগত চিঞৰি চিঞৰি সঁচাকৈ মাতৃ এগৰাকী সলনি হৈ পৰে ক'ব নোৱাৰাকৈ মানসিক কাৰণ অশান্তিত থাকেতো প্ৰতিদিনে এখন যুঁজত থাকে চিঞৰোতে চিঞৰোতে মোৰ মাৰ মাতটো টান মোৰ মাৰ মাতটোৱেই নহয় ক'ব নোৱাৰাকৈ মোৰ মাৰ চাগে ক'ৰবাত হৃদয়খনো কঠিন হৈ পৰে ক'ৰবাত সকলোখিনি কষ্ট সহ্য কৰিব পৰা এটা ক্ষমতা আহি পৰে পিতৃ মাতৃয়ে কিমানখিনি কষ্ট ত্যাগ কৰিব পাৰে সেইখিনি দশৰথতকৈ আৰু কোনো পিতৃয়ে উপলব্ধি কৰিব পাৰিব নেকি বা দশৰথৰ কথাটো পৃথকে ৰাখিলোঁ দশৰথৰ কাহিনীটো সকলোৱে জানে কেইটামান দিন আগতে আমি দেখিছিলোঁ বাদশ্বাহ শ্বাহৰুখ খান মন্নতত হাজাৰজনৰ ভিৰ লাগে শ্বাহৰুখ খানক এবাৰ চাবৰ বাবে সেই মন্নতৰ বাহিৰত ভিৰ হয় শ্বাহৰুখ খানক এবাৰ চাবৰ বাবে যি বাদশ্বাহে কাকো কেৰেবেই নকৰে গতিকে সেইগৰাকী ছুপাৰষ্টাৰ তাৰকা শিল্পী সেইগৰাকীক যেতিয়া নাৰ্কটিক্স ডিপাৰ্টমেণ্টে যেতিয়া তেওঁৰ সন্তানক এৰেষ্ট কৰিছিল তেতিয়া সেই পিতৃগৰাকী এটা সাধাৰণ পিতৃৰ দৰে সকলোৰে সন্মুখত সকলোকে প্ৰাৰ্থনা কৰি ফুৰিছিল সকলোকে অনুৰোধ জনাই ফুৰিছিল কাক কেনেধৰণে অনুৰোধ কৰিব পাৰি মোৰ সন্তানক এৰি দিয়ক কাৰণ পিতৃ সদায় পিতৃ তেওঁ যিমানেই তাৰকা নহওক কিয় সেইখিনি সময়ত তেওঁৰ দৃষ্টিত তেওঁ যিমানেই ধনী নহওক কিয় তেওঁ যিমানেই দৰিদ্ৰ নহওক কিয় সেইখিনি সময়ত তেওঁ আটাইতকৈ ডাঙৰ ধৰ্মটোৱে আছিল পিতৃ ধৰ্ম গতিকে সন্তানৰ বাবে যিকোনো পৰ্যায়লৈ যাব পাৰে আপোনালোকে হয়তো তেনেকুৱা অগ্নি পৰীক্ষা বহুজনে দিব পাৰিব যিমানেই জটিল পৰীক্ষা নহওক কিয় আপোনালোকে হয়তো সন্তান বহাৰ আগতে আপোনালোকৰ এনেকুৱা লাগে আমাৰ বহু পিতৃ মাতৃক এনেকুৱা দেখিছোঁ সন্তান মঞ্চত গান গাই থাকে কাষত মাকে তাল ধৰি যায় ভয় কৰে কিজানি এনেকুৱা লাগে যে সি পাহৰিলে ময়ে গাই দিম নেকি তেনেকৈ থাকে ল'ৰাটোৱে নম্বৰটো কমকৈ পালে নিলিখিলে কিন্তু পিতৃ মাতৃৰ কেনেকুৱা লাগে ইছ ৰাম এইটো কিয় নোৱাৰিলে এইটো মই লিখি দিব পৰা হ'লে মানে যুঁজখনত আচলতে সন্তান নহয় তেওঁলোকো যুঁজি থাকে সমান্তৰালকৈ গতিকে সেই যুঁজখনত যে যুঁজি থাকে সেইটো এটা শক্তি আচলতে গতিকে এইখিনি ক্ষেত্ৰত মই ভাবোঁ যে আপোনালোক যিমান পাৰি সিমান শক্তিশালী হৈ থাকিব লাগিব মানসিকভাৱে প্ৰতিগৰাকী মহিলা প্ৰতিগৰাকী নাৰী যিমান শক্তিশালী হৈ থাকিব কাৰণ মহাত্মা গান্ধীয়ে কৈছিল নাৰী শিক্ষাইহে সমাজখনৰ সংস্কাৰ আনিব পাৰিব নাৰীসকল যিমান এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিব হ'ব সমাজখন আপোনা আপুনি সুন্দৰ হ'ব আমি প্ৰযুক্তিৰ দিশত আগবাঢ়িছোঁ কিন্তু অকণমান খালি ব্লগাৰৰ সংখ্যাটো বৃদ্ধি পাইছে সামাজিক মাধ্যমতহে আমি নতুনত্ব দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিন্তু আমাৰ জীৱনশৈলীক সেই নতুনত্ব ক'ৰবাত আমাক অনিষ্ট কৰিছে নেকি শিক্ষা বিভাগত কি নতুনত্ব পাৰি সন্তানে এইটো শিকিছে তাত পদ্ধতিগত শিক্ষা আৰু প্ৰণালীবদ্ধ জ্ঞান এইখিনি আমি কেনেকৈ দিব পাৰিছোঁ সেইখিনিৰ ওপৰত আপুনি মই চালি জাৰি চোৱা নাই কিন্তু আপুনি মই অতি আধুনিকতাৰ লহৰত ইমান অতিভাৱে গৈছোঁ যে আমাৰ ব্যক্তিগত জীৱনটো উদঙাবলৈ আপুনি মই আজিকালি লাজ নকৰোঁ আমি দেখুৱাই দিওঁ আমাৰ ব্যক্তিগত জীৱনটো কোনো ধৰণৰ ভয়ভীত নাই কাৰণ আমি ভাবোঁ এইটো আমাৰ স্বাধীনতা আমি ক'ব বিচাৰোঁ যে আমাৰ এইটো স্বাধীনতা আৰু এখন যুঁজি থাকোঁ আমি আৰু আমি সেই যুঁজখনত ক'ব বিচাৰোঁ যে পুৰুষ আমাৰ প্ৰতিদ্বন্দ্বী আচলতে নাৰীৰ প্ৰতিদ্বন্দ্বী পুৰুষ নহয় কোনো পুৰুষ আমাৰ প্ৰতিদ্বন্দ্বী নহয় আমাৰ প্ৰতিদ্বন্দ্বী নাৰী কাৰণ পুৰুষতকৈ নাৰী শ্ৰেষ্ঠ হয় এতিয়া নতুনকৈ প্ৰমাণ কৰাৰ প্ৰয়োজনীয়তা নাই নাৰী সবলীকৰণৰ বিষয়বস্তুটো এতিয়া
প্ৰয়োজনীয়তাই নাই এই ক্ষেত্ৰত আমি শ্ৰেষ্ঠ বুলি আমি সকলোৱে জানো কাৰণ আপুনি এটি সন্তানক জন্ম দিছে তেওঁতো এজন সন্তানক জন্ম দিব পৰা নাই যদি আপোনাৰ শক্তি আছে এটি সন্তানক আপুনি জন্ম দিছে 9 মাহ 10 দিন গৰ্ভত ৰাখি সন্তানটিক জন্ম দিছে গতিকে সেই সন্তানটিক লালন পালন কৰি মানুহ কৰা দায়িত্বটো আপুনি কিয় ল'ব নোৱাৰিব আপুনিতো সিমানখিনি দুৰ্বল নহয় কিয় আপোনাৰ সন্তান বিপথে যাব নাযায় যদি আপুনি আঁকোৱালি ৰাখিব জানিছে কিন্তু আমি আশা কৰোঁ আমাৰ সন্তানে আমাক এইটো কৰি দিব সেইটো কৰি দিব যাৰ বাবে এতিয়া আমি আশা কৰোঁ যে আমাৰ সন্তানে বৃদ্ধাশ্ৰমত আমাক নাৰাখক কিন্তু আমি সেই সন্তানক ৰাতিপুৱা আমাৰ চাকৰিৰ বাবে আমি গৈ ক্ৰেছত থৈ আহিছোঁ যদি মোৰ সন্তানক এই শিশু অৱস্থাত ডাঙৰ কৰিব পৰাকৈ মোৰ সময়ে নাই মই ক্ৰেছত থৈ আহিছোঁ আনৰ হাতত গতাই দিছোঁ কাম কৰা মহিলা এগৰাকী ৰাখিছোঁ তেওঁৱেই সকলো সময়তে তেওঁক চোৱা চিতা কৰে তাৰ পাছত আপুনি মই কি আশা কৰোঁ যে বৃদ্ধাশ্ৰমত তেওঁলোকে আমাক চাব কিয় চাব যদি শিশু অৱস্থাত আমি তেওঁক নাচালোঁ বৃদ্ধা অৱস্থাত আপুনি কিয় আশা কৰে যে তেওঁ আপোনাক চাবই আপোনাৰ হৈ কৰিবই লাগিব এই যে আশা কৰাটো অত্যাধিক সন্তানৰ পৰা আশা কৰাটোৱে ক'ৰবাত আমাক অনিষ্ট কৰিছে নেকি আমাৰ সেইবাবে আশাবোৰ ভাঙে নেকি আমি বেছি আশা কৰিছোঁ নেকি বহু সংখ্যকে ভাবি থাকে মোৰ সন্তান ডাঙৰ মানুহ হওক মোৰ সন্তানে এইটো আসন পাওক সেই আসন পাওক কিন্তু মোৰ সন্তান সুখী হওক মোৰ ল'ৰাটো সুখেৰে থাকক এই কথাষাৰ হয়তো খুব কম সংখ্যকে ভাবে যদি মোৰ সন্তান সুখী হওক বুলি আমি ভাবোঁ তেন্তে ন্যূনতম কিবা এটা চলিব পৰাকৈও যদি মোৰ সন্তানে উপাৰ্জন কৰিছে তাতো মই সুখী হ'ব পাৰিব লাগিব এটা মোটা অংকৰ ধন পাইছে তাতো সুখী হ'ব লাগিব একেবাৰে নাই তাতো সুখী হ'ব লাগিব কাৰণ এইখিনি সময়ত আমি যেনেকৈ পাৰ হ'লোঁ কিন্তু তেওঁক এইখিনি সময়ত আমি সেই অভাৱটো অনুভৱ কৰিবলৈ দিব নালাগিব কিন্তু আমি প্ৰায় কি কওঁ আমাৰ দিনত এনেকুৱা নাছিল আমাৰ দিনত এইটো পোৱা নাছিলোঁ এই আমাৰ দিনত এই কথাষাৰ এটা গোলামী আছে মাজে সময়ে এই কথাষাৰ মই ভাবোঁ যে এৰায়ো চলিব লাগে কাৰণ আপোনালোকৰ সময়ত আপোনালোকে বা ইয়াত জ্যেষ্ঠসকলো আছে যে সেই সময়খিনিত 3খন নৈ পাৰ হৈ বিদ্যালয়লৈ গৈছিল আজি 3খন নৈ সাঁতুৰি পাৰ হৈ যাব লাগে নেকি নালাগে সময় সলনি হৈছে সকলোখিনি উন্নতি হৈছে গতিকে সময় সলনি হৈছে সেইখিনি ক্ষেত্ৰত ক'ৰবাত আমাৰ দিনত সেই কথাষাৰ এৰা ধৰাৰ মাজেৰে আমি ৰাখিব লাগিব কিন্তু তাৰ মানে এইটো নহয় যে আমি ঐতিহ্য পৰম্পৰা বা শিপা আমি পাহৰি পেলাম শিপাৰ সৈতে সম্পৃক্ত থাকি প্ৰতিগৰাকী অভিভাৱকে যদি নিজৰ সন্তানক ডাঙৰ কৰে সেই সন্তান সদায় জাতীয়তাবাদৰ ভেটিত থাকিব আৰু জাতীয়তাবাদী এটা চিন্তাধাৰাৰে থাকিব আৰু সদায় এই অসম ভূমিত অসমীয়া হৈ জীয়াই থাকিব আৰম্ভণিতে যদি সেই জাতীয়তাবাদৰ ধাৰাটো শিকোৱা হয়